5 নম্বৰটোত কৈছে তলৰ বহুপদবোৰৰ উৎপাদক বিশ্লেষণ কৰা। তো ইয়াত আমাৰ উৎপাদক বিশ্লেষণ কৰিব গ'লে আমাৰ দুটা বস্তু ইয়াতে কৰিব লাগিব। আমি যোৰা পাতি কৰিব লাগিব। তো ইয়াত 4টা পদ দি আছে 1 2 3 4 4টা পদ, তাক আমি যোৰা বনাই ল'ব লাগিব। এইটো আৰু এইটো এটা যোৰা আৰু এই দুটা মিলি এটা যোৰা। তেতিয়াহ'লে ইয়াত 2x y প্লাস 6x যদি ভাঙো 2 into 3 into x plus y plus 3। এতিয়া কথা হল এইখিনি আৰু এইখিনি দুটাৰ পৰা এইখিনি আৰু এইখিনিৰ পৰা কমন কি আহে? ইয়াত 2 আছে, ইয়াত 2, এতিয়া 2 কমন, x আছে, x কমন। তেতিয়াহ'লে 2x কমন হল, ইয়াত হল y প্লাস ইয়াত 3 ৰৈ গ'ল। তো তাৰপিছত ইয়াত প্লাস, এতিয়া এই দুটাৰ পৰা কমন কি আহে? একোই কমন নাই মানে আমি 1 কমন ল'ব পাৰো। তাৰপিছত ইয়াত y প্লাস 3 আমি লিখিম। তাৰপিছত ইয়াত এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন কি আহে? এইখিনিৰ পৰা y প্লাস 3 টো আৰু ইয়াতো আছিলে, গতিকে এই দুই ফালৰ পৰা y প্লাস 3 কমন আহিব, বাকি ৰৈ গ'ল ইয়াতে 2x প্লাস 1। গতিকে এইখিনিৰ উৎপাদক বিশ্লেষণ হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো কৰিম। এতিয়া 2 নম্বৰত যদি আমি হেৰি কৰো, যোৰা বনাও x into x plus xy plus 3 into 3 into x plus 3 into 3y। ইয়াত এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন কি আহে? ইয়াত কমন আহিব আমাৰ x কমন, এইটো আৰু এইটোৰ পৰা x, তেতিয়াহ'লে ৰৈ গ'ল ইয়াতে x প্লাস আৰু ইয়াতে y। তাৰপিছত প্লাস এই দুটাৰ পৰা আহিব কমন 3 3, তেতিয়াহ'লে 3, তাৰপিছত আকৌ 3 3, তেতিয়াহ'লে ৰৈ গ'ল x প্লাস y। এতিয়া x প্লাস y প্লাস 3 3 গুণে 9 x প্লাস y। তাৰপিছত ইয়াতে আমি এই দুটাৰ পৰা কমন, এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন ল'ম x প্লাস y, ইয়াৰ মিল আছে, আৰু x ৰৈ গ'ল ইয়াতে প্লাস ইয়াতে 9 ৰৈ গৈছে, গতিকে এইখিনি উৎপাদক হ'ব। এতিয়া 3 নম্বৰটো আমি ল'ম। 3 নম্বৰত 15ab minus 6a plus 5b minus 2। তো ইয়াত 15ক যদি ভাঙা যায় তেতিয়াহ'লে 3 into 5a into b, তাৰপিছত মাইনাস 2 into 3 মানে 6, তাৰপিছত a প্লাস 5 into b minus 2। তেতিয়াহ'লে এই দুইটাৰ পৰা এইটোৰ পৰা আৰু এইটোৰ পৰা কমন কি আহে? এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা। ইয়াত আমাৰ 3 আছে, ইয়াত 3 3 কমন আহিল, তাৰপিছত a কেনসেল, a কমন আহিল, বাকি আৰু মিল নাই, গতিকে ইয়াত 5 ৰৈ গ'ল আৰু b ৰৈ গ'ল, 5b, ইয়াতে 2 ৰৈ গ'ল। তাৰপিছত প্লাস এই দুই জায়গাৰ পৰা আমাৰ কমন কি আহে? ইয়াৰ লগত আৰু ইয়াৰ লগত কোনো মিল নাই, একো সংখ্যাৰ মিল নাই, গতিকে কমনটো আমি 1 বুলি ধৰিম। তেতিয়া ইয়াত ৰৈ যাব 5b minus 2। তেতিয়াহ'লে এতিয়া আমি কি লিখিম? এই দুই জায়গাৰ পৰা কমনটো ল'ম। ইয়াত আমাৰ 5b minus 2 কমন আহিব, তাৰপিছত ৰৈ যাব ইয়াতে 3a আৰু প্লাস 1। এইটো হ'ব ইয়াৰ এনসাৰ। এতিয়া 4 নম্বৰটো, 4 নম্বৰত আমাৰ দিয়া আছে AP minus BP minus AQ plus BQ। তো ইয়াতে এই দুটাৰ পৰা আমাৰ কমন কি আহিব? ইয়াতে P কমন P আহিল, তো A minus B minus ইয়াতে Q কমন আহিব, Q minus ইয়াতে হ'ব আমাৰ A minus B হ'ব। কিয়নো ইয়াত মাইনাস কমন লোৱা হৈছে, মাইনাসে ইয়াৰ আগত প্লাস ধৰিলে মাইনাসে প্লাসে মাইনাস হ'ব আৰু মাইনাসে মাইনাসে প্লাস হ'ব। গতিকে এতিয়া এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা যদি কমন লওঁ, ইয়াত আহিব a minus b আৰু ইয়াত p ৰৈ গ'ল, ইয়াতে q minus q। এইটো হ'ব উৎপাদক। এতিয়া 5 নম্বৰটো 9xy plus 6y minus 6x minus 4। ইয়াত হ'ব 3 into 3xy, তাৰপিছত প্লাস 2 into 3y minus 2 into 3x minus 2 into 2। এতিয়া এইখিনি আৰু এইখিনিৰ পৰা কমন কি আহিব? ইয়াত 3 আছে, 3, তো 3 আহিল, তাৰপিছত y আহিল।
এতিয়া ৰৈ গ'ল 3x প্লাছ 2 তাৰপিছত মাইনাছ ইয়াত কমন কি আহে 2 আছে 2 কমন তাৰপিছত ইয়াতে থাকিব 3x মাইনাছ প্লাছ 2 হ'ব এইটো ব্ৰেকেটত যি হ'ব ইয়াতে একে হ'ব গতিকে আমাৰ এইটো ডাইৰেক্টলি আমি দিব পাৰি তো ইয়াত আমাৰ হেৰি হৈছে এটা মাইনাসেৰে যদি পূৰণ কৰোঁ আমি গম পাম আগৰ নিচিনাই থাকিব মাইনাস মাইনাস মাইনাসে প্লাসে মাইনাস হয় আকৌ মাইনাসে প্লাসে মাইনাস হ'ব গতিকে ইয়াতে হ'ব আকৌ এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন ল'ম 3x প্লাস 2 আৰু ইয়াতে আকৌ ৰৈ গ'ল 3y মাইনাস 2 এইটো হ'ল উৎপাদক বিশ্লেষণ এতিয়া আমি 6 নম্বৰটো ল'ম 6 নম্বৰত দিয়া আছে আমাৰ 12ab minus 8b minus 6 plus 9a. ইয়াত 2 into 3 ab তাৰপিছত 8ক ভাঙিলে 2 into 2 b minus 2 into 3 plus 3 into 3a. এতিয়া ইয়াৰ পৰা আৰু ইয়াৰ পৰা কমন কি আহিব ইয়াত 2 2 2 2 2 আৰু 2 তাৰপিছত ইয়াত b আছে ইয়াত b আছে গতিকে b আহিল ইয়াতে ৰৈ গ'ল 3a আৰু ইয়াতে ৰৈ গ'ল 2 তাৰপিছত মাইনাস এই দুটাৰ পৰা কমন কি আহিব 3 3 কমন ললো তাৰপিছত ইয়াত থাকিব 2 আৰু মাইনাস 2 তাৰপিছত হ'ব ইয়াতে ইয়াত আমাৰ হেৰি হ'ব 3a প্লাস ইয়াত আমাৰ মাইনাস 3a হ'ব কাৰণ মাইনাসেৰে পূৰণ কৰিলে মাইনাসে প্লাসে মাইনাস আৰু মাইনাসে মাইনাসে প্লাস হ'ব এতিয়া এইটো ব্ৰেকেটৰ লগত এইটো মিলা নাই কাৰণ 3a টো আগত আছে আৰু মাইনাসত নাই এতিয়া আমাৰ মিল কৰিব লাগিব গতিকে ইয়াৰ পৰা আমি কি কৰিম মাইনাসটো কমন লম এই দুটাৰ পৰা মাইনাস কমন লম গতিকে 2 দুগুণে ইয়াতে কিমান হ'ব 4 b ইয়াত 3a minus 2 ইয়াত যদি আমি প্লাস লওঁ তেতিয়াহ'লে 3 এইটো হ'ব মাইনাস এইটো হ'ব প্লাস গতিকে প্লাসটো আমি আগত লিখিম 3a আৰু মাইনাস 2 পিছত লিখিম গতিকে এতিয়া হৈ গৈছে এতিয়া যদি প্লাসেৰে পূৰণ কৰোঁ প্লাসে প্লাসে প্লাস হয় গতিকে ইয়াতে প্লাস আছিলে আৰু প্লাসে মাইনাসে মাইনাস হয় গতিকে ইয়াতে মাইনাস আছিলে তাৰপিছত এতিয়া আমি হেৰি কৰিম 4b সৰি এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন ল'ম ইয়াত আমাৰ কমনটো কি আহিব 3a minus 2 আৰু ইয়াতে ৰৈ গ'ল 4b প্লাস ইয়াতে ৰৈ গ'ল 3 এইখিনি হ'ল উৎপাদক ইয়াত আমাৰ 7 নম্বৰত দিয়া আছে যে 15xy plus 15 plus 9y plus 25x ইয়াত 15ক ভাঙিলে 3 into 5 x আৰু y তাৰপিছত 3 into 5 তাৰপিছত ইয়াতে 3 into y plus 5 into 5x ইয়াত আমাৰ দেখা যায় আছে এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন কি আহে 3 আৰু 5 গতিকে ইয়াত 3 into 5 আৰু ইয়াতে ৰৈ গ'ল xy প্লাস এতিয়া এই দুটাৰ পৰা দুটাই কমন গৈছে গতিকে ইয়াত থাকিব 1 মনে মনে তাৰপিছত প্লাস এই দুটাৰ পৰা কমন একোই নাই গতিকে ইয়াত কমন যদি নাই তেতিয়াহ'লে ইয়াত কি হ'ব আমাৰ মিল নাই একো 8 নম্বৰত কৈছে 15xy plus 15 plus 9y into 25x ইয়াত আমি x থকাটো এইফালে আনিম 15xy plus 25x plus 9y plus 15 টো আমি লাষ্টত দিলো গতিকে ইয়াত আমাৰ ভাঙিলে 3 into 5xy plus 5 into 5x 3 into 3y plus 3 into 5 এইখিনি আৰু এইখিনিৰ পৰা কমন ল'ম আমি 5 আছে 5 x আছে x 5x কমন আহিব ইয়াত থাকিব 3y আৰু ইয়াত থাকিব প্লাস 5x x টো কমন আহিছে গতিকে 5 থাকিব তাৰপিছত এই দুটাৰ পৰা 3 কমন
3 3y থাকিব আৰু +5 থাকিব এতিয়া এইখিনিৰ পৰা আৰু এইখিনিৰ পৰা কমন লম ইয়াত 3y + 5 কমন আহিল ইয়াত থাকি গ'ল 5x + 3 এইটো হল উৎপাদক এতিয়া 8 নম্বৰটো হৈছে ax² + by² + bx² + ay² এতিয়া যদি জোড়া পাতি আমি কমন লওঁ যে a * x * x ভাঙি ললো তাৰপিছত v * y * y তাৰপিছত v * x * x তাৰপিছত প্লাস a * y * y এতিয়া এইটোৰ পৰা আৰু এইটোৰ পৰা কমন ইয়াত y আছে এতিয়া দেখা যাইছে এইফালে কমন নাই গতিকে কমন থকা কেইটা আমি একেলগ কৰিম ইয়াতে যেহেতু y আছে এইটোৰ লগতো y আছে গতিকে y থকা কেইটা আমি একেলগ কৰো আৰু x থকা কেইটা একেলগ কৰো গতিকে v * y * y প্লাস a * y * y প্লাস তাৰপিছত আমি এইটোৰ লগত a * x * x তাৰপিছত x থকা কেইটা আছে প্লাস b * x * x এতিয়া আমি কমন লব পাৰো এতিয়া যদি কমন লওঁ ইয়াত আমাৰ কমন আহিব y আৰু y অৰ্থাৎ y² ইয়াত থাকিব b প্লাস ইয়াত থাকিব a তাৰপিছত ইয়াত আমি কমন লব পাৰো x দুটা গতিকে x² কমন আহিব a প্লাস b এতিয়া কথা হল b প্লাস আৰু a প্লাস b একেই বস্তু এটা আমি এনেকৈ লিখিব পাৰো y² a প্লাস b যেহেতু প্লাসত আছে x² আৰু a প্লাস b এতিয়া ইয়াত কমন কিমান আহে এইটো পৰা কমন আহে এই দুই জায়গাৰ পৰা a প্লাস b আৰু ইয়াত ৰৈ গ'ল y² প্লাস ইয়াত ৰৈ গ'ল x² এইটো হ'ব উৎপাদক 6 নম্বৰত কোৱা হৈছে যে উপযুক্ত অবেদ প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ কৰা ইয়াত আমাৰ 1 নম্বৰত দিছে 9x² + 4y² + 12xy একচুয়ালি কিতাবত আছে আমাৰ 12 ab নহব তাতে xy হ'ব এটো ভুল আছে তাতে আমাৰ অবেদটো হ'ব এইটো a + b হোল স্কয়ার = a² + b² + 2ab তো আমি একচুয়ালি 2ab টো মাজত থাকে তো আমি পিছত দিছো গতি এইটো সূত্র এই ব্যবহার কৰি আমি এইটো উৎপাদক বিশ্লেষণ কৰিম তো ইয়াত আমাৰ যেনেকৈ আমি a² টো বনাম ঠিক 9 ৰ বৰ্গমূল কিমান হয় 3 আৰু x² ৰ বৰ্গমূল x ইয়াক আমি হোল স্কয়ার মাৰি স্কয়ার কৰিলো অৰ্থাৎ আমি a² বনালো তাৰপিছত 4 তাৰ বৰ্গমূল 2 y হোল স্কয়ার তাৰপিছত 2ab 2 a এর মানটো হল আমাৰ ইয়াতে 3x আৰু b এর মানটো হ'ব আমাৰ 2y গতে 2 3 গুণ 6 6 2 গুণ 12 x আর y হ'ব 2 এর স্কয়ার ভাঙলে 4 y স্কয়ার তারপর 3 এর স্কয়ার ভাঙলে 9 x এর স্কয়ার গতে দেখা যাচ্ছে এইখিনিৰ পৰা গোটেইখিনিৰ পৰা এইটো সূত্ৰ আহে আমি এইটো ইয়াত কি কৰিম গোটেইখিনিৰ পৰা a আৰু b এর মানটো লৈ ফুল স্কয়ার কৰি দিম এর মানটো হল 3x আৰু b এর মানটো হল 2y ফুল স্কয়ার গতিকে প্লাসৰ সূত্ৰত আহিছে এইটো ইয়াতে মাইনাস নাই এতিয়া এই দুটা আমি ভাগ কৰি দিম অৰ্থাৎ 3x + 2y হোল ইনটু 3x + 2y এতিয়া এইখিনি হল উৎপাদক এতিয়া 2 নম্বৰ a পাওয়ার 4 + 10 a² b² + 25 b পাওয়ার 4 এইটোতো আমি a + b হোল স্কয়ার সূত্র ব্যবহার কৰিম ইয়াত আমাৰ a পাওয়ার 4 ৰ ঠাইত আমি কি কৰিম a² হোল স্কয়ার মাৰিম এতিয়া 2 * 2 = 4 হ'ব তাৰপিছত প্লাস এইটো আমি পিছত লিখুম তাৰপিছত 25 ৰ এইটো b² কৰিম 25 ৰ বৰ্গমূল 5 আৰু b² হোল স্কয়ার তেতিয়া 2 * 2 = 4 হ'ব আৰু 5 ৰ স্কয়ার ভাঙলে 25 হ'ব তেতিয়াহলে ইয়াতে আমাৰ ab লিখিব লাগে 2ab 2 a এর মানটো হল আমাৰ a² আৰু b এর মানটো হল আমাৰ ইয়াতে 5b² তেতিয়াহলে ইয়াত দেখা যায় আছে 2 5 গুণে 10 তাৰপিছত a² আহিব b² আহিব এতিয়া এই গোটেইখিনিৰ পৰা a আৰু b এর মানটো লৈ আমি হোল স্কয়ার মাৰি দিম a এর মানটো হল a² + b এর মানটো হল 5b² হোল স্কয়ার এতিয়া আমি এই দুটা ভাগ কৰি দিম গতিকে a² + 5b² হোল ইনটু a² + 5b² এতিয়া এইখিনি হল ইয়াৰ উৎপাদক তাৰপিছত আমি এতিয়া কি কৰিম 3 নম্বৰটো লম 3 নম্বৰটো হল 49p² - 84pq + 36q²।
গতিকে এইটো মাইনাছৰ সূত্ৰটো আহিব এইটো আমাৰ a minus b whole square is equal to a square minus 2ab plus b square ইয়াত আমাৰ 49ৰ বৰ্গমূল হল 7 আৰু p whole square হ'ব স্কয়ার উঠি তাৰপিছত এইটো আমি পিছত লিখিম আমি b ৰ মানটো উলিয়াই লওঁ 36ৰ বৰ্গমূল হল 6 আৰু q গতিকে whole square তাৰপিছত ইয়াত 2 into a এর মানটো হল আমাৰ 7p আৰু b ৰ মানটো হ'ব আমাৰ 6q গতিকে 2 7 গুণ 14 আৰু 14 6 ৰ লগত পূৰণ কৰিলে 84 হ'ব এতিয়া আমাৰ এইখিনি হল তাৰপিছত এতিয়া আমি কি কৰিম a আৰু b ৰ মানটো লৈ হোল স্কয়ার মাৰি দিম মাইনাসৰ সূত্ৰত বহাই দিম এতিয়া 7p মাইনাস b ৰ মানটো হল 6q হোল স্কয়ার তাৰপিছত 7p মাইনাস 6q এটো আমি দুটা ভাগ বা দুটা ব্র্যাকেটত লিখিম 7p minus 6q এটো উৎপাদক হৈ গল এতিয়া 4 নম্বৰটো হল 16x square minus 49y square এটো সূত্র হবে a square minus b square equal a plus b whole into a minus b তো ইয়াত হলৰ বৰ্গমূল হল 4x whole square minus 49 ৰ বৰ্গমূল হল 7y whole square গতি ইয়াত আমাৰ এই দুটা হিসাবত যদি ভাগ কৰি দিই হিসাবত আমি লিখিলো a square minus b square এটা হ'ব a plus b অর্থাৎ 4x plus 7y এবাৰ প্লাসত লিখিব লাগিব আকৌ 4x minus 7y অর্থাৎ একবার মাইনাসত লিখিব লাগিব এটা উৎপাদক হৈ গল এতিয়া আমি 5 নম্বৰটো লও 5 নম্বৰত দি আছে a square plus 4ab square plus minus 4ab ইয়াত সূত্র ব্যবহাৰ কৰিব লাগিব ইয়াত যেহেতু আমাৰ হেৰি দি আছে এইটোত স্কয়ার আছে গতিকে আমি কি কৰিম এই দুটাৰ পৰা আমি সূত্র ব্যবহাৰ কৰিম ইয়াত আমাৰ 4 ইয়াতে a টো বেছি দি আছে এইটো a নহব ইয়াতে আমাৰ 4b স্কয়ার হ'ব গতিকে এটা হ'ব আমাৰ a স্কয়ার plus 4b স্কয়ার minus 4ab এইটো আমাৰ a minus b whole square সূত্ৰত আহিব গতিকে ইয়াত আমি কি কৰিম a স্কয়ার minus 4ab টো আমি আগত লৈ আহিম তাৰপিছত plus 4b স্কয়ার টো আমি লিখিম গতিকে এইটো a স্কয়ার হ'ব এইটো b স্কয়ার হ'ব ইয়াৰ পৰা ওলাব গতিকে a whole square minus 2 into a এর মানটো হল a আকৌ b এর মানটো আমি লিখিম b এর মানটো উলিয়াই লও ইয়াতে 2b whole square তো ইয়াত হ'ব 2b তো ইয়াত আমি যদি হেৰি কৰো a minus 2b whole square আমি এই সূত্র হিসাবে কৰো এইখিনি তেতিয়ালে এইটো আকৌ দুভাগ কৰিলে a minus 2b আকৌ হ'ব a minus 2b এইটো হ'ব উৎপাদক ইয়াত 6 নম্বৰত 9x square plus 6xy plus y square এটোত ব্যবহাৰ হ'ব a plus b whole square is equal to a square plus 2ac plus b square এই সূত্রটো ইয়াত ব্যবহাৰ হ'ব গতিকে ইয়াত আমাৰ 9 এর বর্গমূল হল 3x whole square plus তাৰপিছত আমি মাজত ঠাই ৰাখিলো এইটো বৰ্গমূল হ'ব y whole square আৰু ইয়াতে হ'ব 2 into সূত্ৰ হিচাপে 2 তাৰপিছত এৰ মানটো হল এইখিনি 3x আৰু b ৰ মানটো হ'ব y গতিকে এতিয়া a আৰু b ৰ মান লৈ আমি whole square মাৰিম যেনেকৈ ইয়াতে a আৰু b ৰ মান লৈ whole square মাৰিছে ঠিক ইয়াতে 3x হল এর মান আৰু y হল b ৰ মান whole square এই স্কয়ার থকাৰ কাৰণে দুটা ভাগ কৰিব লাগিব 3x plus y whole into 3x plus y এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰত আমাৰ দিয়া আছে x square plus 1 by x square plus 2 এটো a plus b whole square সূত্ৰত আহিব ইয়াত আমাৰ x square plus 2 আমি মাজত লিখিলো তাৰপিছত এইটো আমি plus 1 by x square লাষ্টত দিলো এইটো হ'ব b square আমাৰ তো এইটো হ'ব x whole square plus 2 আমি ৰাখি দিলো ইয়াতে তাৰপিছত b ৰ মান উলিয়াই লও 1 by x whole square হ'ব তাৰপিছত এইটো হ'ব a এর মান তাৰপিছত b ৰ মান হ'ব 1 by x তো ইয়াতে x x ক্যান্সেল হলে 2 থাকিব গতি ইয়াত a এর মানটো হল x b এর মানটো হল 1 by x whole square তেতিয়াহলে ইয়াত x plus 1 by x whole into x plus 1 by x হ'ব এতিয়া আমি 8 নম্বৰটো লম ইয়াত 8 নম্বৰত আছে x power 4 minus 6 to 5 গতে এইটো সূত্র হ'ব a minus b a square minus b square equal a plus b whole into a minus b এই সূত্রটোত আহিব
গতিকে ইয়াত এক্স স্কোৱাৰ হোল স্কোৱাৰ আমি মাৰিম এ স্কোৱাৰ হ'ল তাৰপিছত বি স্কোৱাৰ 625ৰ বৰ্গমূল হ'ল 25 এইটো হ'ব 25 স্কোৱাৰ গতিকে এতিয়া দেখা যাইছে স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হৈছে গতিকে এতিয়া লিখিম এক্স স্কোৱাৰ প্লাছ 25 আৰু এক্স স্কোৱাৰ প্লাছ মাইনাছ 25 তেতিয়াহ'লে এইটো আকৌ আমি উৎপাদকত ল'ব পাৰি তো এক্স স্কোৱাৰ প্লাছ 25 আকৌ এইটো এক্স স্কোৱাৰ প্লাছ 25ৰ বৰ্গমূল হ'ল 5 গতিকে 5 স্কোৱাৰ এক্স স্কোৱাৰ প্লাছ 25 আকৌ এইটো কি হ'ব এক্স প্লাছ কি হ'ব এক্স প্লাছ 5 হোল ইনটু এক্স মাইনাছ 5 এইটো হ'ব তাৰ উৎপাদক 9 নম্বৰটো হ'ল এক্স স্কোৱাৰ বাই 4 মাইনাছ ৱাই স্কোৱাৰ বাই 9 তো এইটো সূত্র ব্যবহার হ'ব এ মাইনাছ বি অর্থাৎ এ স্কোয়ার মাইনাস বি স্কোয়ার ইজ ইকুয়াল টু এ প্লাস বি হোল ইন্টু এ মাইনাস বি তো এ স্কোয়ার বনাব গ'লে এক্স স্কোয়ার উঠাই 4ৰ বৰ্গমূল 2 লৈ আমি হোল স্কোয়ার মাৰিম তাৰপিছত y বাই 9ৰ বৰ্গমূল 3 লৈ আমি হোল স্কোয়ার মাৰিম অর্থাৎ এ স্কোয়ার মাইনাস বি স্কোয়ার হ'ল এতিয়া এ প্লাস বি অর্থাৎ এক্স বাই 2 হোল ইন্টু এক্স বাই 2 প্লাস y বাই 3 তাৰপিছত এক্স বাই 2 মাইনাছ y বাই 3 এইটো উৎপাদকত হৈ গ'ল এতিয়া আমি 10 নম্বৰটো কৰিম 10 নম্বৰত দি আছে আমাৰ 64a স্কোয়ার মাইনাস 112ab প্লাস 49b স্কোয়ার এইটো a মাইনাস b হোল স্কোয়ার সূত্ৰত আহিব গতিকে ইয়াত 64ৰ বৰ্গমূল হ'ল 8a হোল স্কোয়ার তাৰপিছত এইখিনি আমি b খিনি মাজৰখিনি পিছত লিখিম আকৌ b2 লৈ লওঁ 49ৰ বৰ্গমূল হ'ল 7b হোল স্কোয়ার তো ইয়াত 2 পূৰণ সূত্র মতে 2 আহিব এর মান হল 8a ইন্টু b ৰ মান হল 7b তো এইখিনি পূৰণ কৰিলে হ'ব 112 তাৰপিছত a আৰু b ৰ মান লৈ আমি মাইনাস b হোল স্কোয়ার মাৰিম সূত্ৰত আহি যাব এর মানটো হল 8a আৰু b ৰ মানটো হল 7b ইয়াত হোল স্কোয়ার 8a মাইনাস 7b হোল ইন্টু 8a মাইনাস 7b এইটো উৎপাদক হৈ গ'ল 7 নম্বৰত দি আছে উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰটো লৈছো 3a স্কয়ার মাইনাস 24a প্লাস 48 তো এই গোটেইকেইটাৰ পৰা আমি কি কৰিম এটা সংখ্যা কমন লম 3 কমন লম 3 কমন আহিলে ইয়াত থাকিব a স্কয়ার 3 ৰে 24ক হৰণ কৰিলে 8 বাৰ যাব তাতে 8a থাকিব তাৰপিছত ইয়াত 16 বাৰ যাব তো এইখিনি 3 কমন আহিল গোটেইকেইটাৰ পৰা 3 ৰে যদি পূৰণ কৰিও আগৰ নিচিনাকৈ পাম আমি এতিয়া আমি 3টো ইয়াতে ৰাখো ভিতৰৰখিনি আমি উৎপাদক বিশ্লেষণ কৰিম এটো হ'ব a মাইনাস b হোল স্কয়ার সূত্ৰত কৰিব a স্কয়ার মাইনাস 2ab এর মানটো হল a b ৰ মানটো হ'ব 4 কাৰণ 16ৰ বৰ্গমূল 4 তো 4 স্কয়ার ইয়াতে তাৰপিছত ইয়াত আমি 3টো ৰাখিলো এটো আমি কি কৰিম a মাইনাস 4 হোল স্কয়ার মাৰিম এটো সূত্ৰত আহি গ'ল a আৰু b ৰ মানটো লৈ তাৰপিছত 3 into a minus 4 whole into a minus 4 এটা আমি দুটা ভাগ কৰিব লাগিব এটো হৈ গ'ল তাৰপিছত এটো a minus b whole square সূত্ৰত আহিব গতি ইয়াত আমি এটো উলিয়াম x স্কয়ার x by 9 ৰ বৰ্গমূল 3 গতি এটো whole square মাৰিলো আকৌ এটো আমি হৌফালে লিখিম মাইনাস এইখিনি আমি পিছত লিখিম মাজৰখিনি তাৰপিছত প্লাস এইখিনি y by 16ৰ বৰ্গমূল হল 4 হোল স্কয়ার তাৰপিছত সূত্র মতে আহিব 2 এর মান হল x by 3 আৰু b ৰ মান হল y by 4 এইখিনি আমি যদি হেৰি কৰো 3 4 গুণ 12 আৰু 2 12 হৰণ কৰিলে 6 বাৰ যাব গতিকে x by 3 আৰু মাইনাস y by 4 ক লৈ আমি a minus b হোল স্কয়ার কৰিলো অর্থাৎ এখানে এর মান এটো b ৰ মান গতি x by 3 minus y by 4 x by 3 minus y by 4 আমি উৎপাদকত প্রকাশ কৰি দিলো এটা আসলে 2 নম্বৰ এতিয়া আমি 3 নম্বৰটো কৰিম এটো হল আমাৰ 3 নম্বৰ a power 4 plus 1 by a power 4 a power 4 minus 1 এটা আমি হৌফালে দি দিম
a power 4 minus 1 plus 1 by a4 a power 4 গতিকে এইখিনিৰ পৰা আমি এইটো সূত্ৰত আহিব a minus b whole square সূত্ৰ তে ইয়াত হ'ব a power a square whole square আমি পাৱাৰটো দুটা ভাগ কৰি দিলো যাতে ইয়াতে স্কোয়াৰ হয় তাৰপিছত মাজৰটো আমি পিছত লিখিম প্লাস ইয়াত আমি 1 by 2a square তাৰপিছত whole square মাৰিলো কাৰণ 1 ৰ স্কোয়াৰ ভাঙিলে তো 1 হ'ব 1 into 1 2 স্কোয়াৰ ভাঙিলে 4 হ'ব তলত আৰু পাৱাৰ পূৰণ হ'লে 2 দুগুণে 4 হ'ব এইটো হল b স্কোয়ার এটা হল a স্কোয়ার দুটাতে কি হল স্কোয়ার আহিলে তে সূত্ৰৰ 2 মাজত ab এর মানটো হল a স্কোয়ার b এর মানটো হল 1 by 2a স্কোয়ার এটা যদি স্কোয়ার 2a স্কোয়ার আর 2a স্কোয়ার ক্যান্সেল যায় তেতিয়াহলে 1 থাকি যাব এতিয়া এর মানটো হল a স্কোয়ার মাইনাস b এর মানটো হল 1 by 2a স্কোয়ার এইটো হ'ব হোল স্কোয়ার এতিয়া a স্কোয়ার মাইনাস 1 by 2a স্কোয়ার আকৌ a স্কোয়ার মাইনাস 1 by 2a স্কোয়ার এইখিনি হ'ব উৎপাদক বিশ্লেষণ 4 নম্বৰটো হৈছে 6a স্কোয়ার মাইনাস 24 এই দুটাৰ পৰা যদি আমি 6 কমন লওঁ তেতিয়াহলে হ'ব a স্কোয়ার মাইনাস 6 24 হৰণ যাব 4 বাৰ এতিয়া 6 তাৰপিছত মাজৰখিনি আমি কি কৰিম উৎপাদক কৰিম এইটো a স্কোয়ার আৰু 2 স্কোয়ার কৰো এটা a স্কোয়ার মাইনাস b স্কোয়ার সূত্ৰত আহিল তো 6 হোল ইনটু a প্লাস 2 আকৌ a মাইনাস 2 হ'ব এইটো হল উৎপাদক তাৰপিছত এতিয়া আমি 5 নম্বৰটো লওঁ 5 নম্বৰত দিয়া আছে আমাৰ a প্লাস 1 আৰু দিয়া আছে মাইনাস মাজত b minus 1 whole square এইটো whole square আছে গতিকে এইখিনি যদি আমি a বুলি ধৰো গোটেইখিনি a স্কয়ার আছে এইটো যদি আমি b বুলি ধৰো তেন্তে a স্কয়ার minus b স্কয়ার সূত্ৰত আহিব গতিকে a স্কয়ার minus b স্কয়ার সূত্ৰটো হল যে a plus b অৰ্থাৎ এইখিনি প্লাস a plus হেৰি কৰো আমি ব্ৰেকেট দিব নালাগে অৰ্থাৎ a plus 1 plus b minus 1 এইখিনি এর মান এখানে b এর মান প্লাস হল তাৰপিছত আকৌ মাইনাসত লিখিব লাগে তাহলে a plus 1 মাইনাস এটো ব্র্যাকেট দিব লাগিব এটা আমি সেকেন্ড ব্র্যাকেট ইউজ করব b minus 1 এটা মাইনাস দিলে তার আগত আমাৰ হেৰি মাইনাস চিন দিলে ব্র্যাকেট দিব লাগিব তাহলে ইয়াত a plus ইয়াত 1 1 ক্যান্সেল হ'ব b তাৰপিছত ইয়াত আমাৰ a plus 1 minus b plus 1 কারণ মাইনাস মাইনাস প্লাস হবো আর মাইনাস এ প্লাসে মাইনাস হবো এতে ইয়াত কি হয়েছে a plus b হোল ইনটু ইয়াত আমার a plus a minus b plus 2 হবো 1 আর 1 যোগ করিলে 2 হবো এতে এইখিনি হবো উৎপাদক এইটো হল 6 নম্বৰ 5x স্কয়ার minus 320 320 ইয়াৰ পৰা আমি 5 কমন লৈছো তেতিয়ালে থাকিব x স্কয়ার minus 5 6 গুণ 30 আৰু 20 ভিতৰত 4 বাৰ যাব তো এইখিনি হল 5 ইয়াতে থাকক আমি মাজৰখিনি এইখিনি উৎপাদক কৰিম গতিকে x স্কয়ার এটো আমি হোল স্কয়ার মাৰি দিলো 64 ৰ বৰ্গমূল হল 8 তো 8 ক আমি হোল স্কয়ার মাৰিলো গতিকে এটো a স্কয়ার minus b স্কয়ার সূত্ৰত আহিল তো 5 ইনটু কি হ'ব x plus 8 হোল ইনটু x minus 8 এইটো সূত্র আমি ভাঙি দিলো গতিকে এইখিনি হল উৎপাদক এতিয়া এইখিনি এটো আসলে 6 নম্বৰ এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰত আমাৰ দিয়া আছে যে 3y cube minus 48y তো ইয়াতে আমি কি কৰিম 3 আৰু y কমন লম 3y কমন গলে ইয়াতে থাকিব y স্কয়ার আৰু ইয়াতে হ'ব 16 গতিকে 3y আৰু ইয়াত y স্কয়ার আৰু 16 বৰ্গমূল হল 4 4 স্কয়ার হ'ব তেতিয়াহলে এইখিনি আমাৰ কি পৰিল সূত্ৰত পৰিল a স্কয়ার minus b স্কয়ার তে 3y এটো হ'ব y plus 4 আকৌ হ'ব y minus 4 এটো উৎপাদক হৈ গল তো এটো হল 18 নম্বৰ এই দুটাৰ পৰা আগত আমি কমন লৈ লওঁ ইয়াতে আমাৰ 2 কমন আহে আৰু ab কমন আহে তেতিয়ালে ইয়াত থাকিব আমাৰ 4 আৰু ইয়াতে থাকিব আমাৰ 2 এৰে হৰণ কৰিলে 9
আৰু এটা ইয়াতে বি গৈছে এ স্কোয়ার থাকিব এ এটা গৈছে বি এটা গৈছে গতিকে ঠিক একেদৰে আমি মাজত এইখিনি উৎপাদক কৰিম 2ab 4 বর্গমূল 2 2 স্কোয়ার 9 3 3a হোল স্কোয়ার গতিকে a স্কোয়ার ইনটু b স্কোয়ার তেতিয়াহ'লে a স্কোয়ার মাইনাস b স্কোয়ার সূত্ৰত আহিল এতিয়া 2ab ইয়াত হ'ব 2 প্লাস 3a আকৌ হ'ব 2 মাইনাস 3a এইখিনি হ'ব উৎপাদক 9 নম্বৰটোত 9 নম্বৰত আমি ইয়াত কি কৰিম 18x কিউব প্লাস 48x স্কোয়ার y প্লাস 32y স্কোয়ার x এইখিনিৰ পৰা আমি 2 কমন লওঁ 2 কমন ল'ম আৰু x কমন লৈছো তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 9x স্কোয়ার প্লাস ইয়াত হ'ব 24xy আৰু ইয়াত হ'ব 16 ইয়াত হ'ব y স্কোয়ার তেতিয়াহ'লে 2x মাজৰখিনি যদি আমি এইখিনি উৎপাদক কৰোঁ এটা হ'ব a প্লাস b হোল স্কোয়াৰৰ সূত্ৰত তেতিয়াহ'লে ইয়াৰ বৰ্গমূল হ'ল 3 9 তেতিয়া a স্কোয়ার হ'ল তাৰপিছত আমি b স্কোয়াৰটো ইয়াৰ পৰা উলিয়াম 4 ষোল্লৰ বৰ্গমূল 4 y হোল স্কোয়ার তো a আৰু b হ'ল এটা 2ab মাজৰ 2 ইনটু a ৰ মান হ'ল 3x আৰু b ৰ মানটো হ'ল 4y তেতিয়াহ'লে এতিয়া 2 3 গুণ 6 4 6 গুণ 24 হ'ব তেতিয়া 2x আৰু ইয়াতে a ৰ মানটো হ'ল 3x আৰু b ৰ মানটো হ'ল 4y এইটো আমি লিখি কি কৰিম হোল স্কোয়ার মাৰিম কাৰণ এইখিনি সূত্ৰত আহিব তাৰপিছত 2x 3x প্লাস 4y আৰু কি হ'ব 3x প্লাস 4y এই দুটা ভাঙি দিব লাগিব স্কোয়ারটো উঠাই দুটা ভাগ কৰি দিব লাগিব এটা হল আমাৰ 10 নম্বৰ 10 নম্বৰত ইয়াত আমাৰ ডাইৰেক্ট কৰিম আমি কমন নলও ইয়াতে আমাৰ 4 ৰ বৰ্গমূল হ'ল 2x হোল স্কোয়ার তাৰপিছত এইটো মাজৰটো পিছত লিখিম 36 ৰ বৰ্গমূল 6y হোল স্কোয়ার তাৰপিছত 2 ইনটু a ৰ মানটো হ'ল 2x আৰু b ৰ মানটো হ'ব 6y এটা মিলাই চালে 2 2 4 4 6 24 xy হ'ব এতিয়া 2x minus 6y ইয়াত মাইনাস থাকাৰ কাৰণে এইটো মাইনাসৰ সূত্ৰত আহিব গতিকে 2x minus 6y whole into 2x minus 6y এইখিনি হ'ব উৎপাদক তাৰপিছত এতিয়া আমি কৰিম 11 নম্বৰ 11 নম্বৰ হৈছে 25 minus a square minus b square minus 22ab এটা কথা হল ইয়াত আমাৰ 25 ৰাখি দিলো তাৰপিছত ইয়াত যদি আমি মাইনাস কমন লও তেতিয়াহ'লে হ'ব a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab এইখিনি হ'ব তাৰপিছত 25 মাইনাস ইয়াত যদি আমি উৎপাদক কৰো তেতিয়াহ'লে a স্কয়ার প্লাস 2ab আমি মাজত দিলো প্লাস b স্কয়ার এটা আমাৰ সূত্ৰত আহিছে ডাইৰেক্ট গতিকে এইটো সূত্ৰ আছিল কি a প্লাস b হোল স্কয়ার ইজ ইকুয়াল টু a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার কারণ এইখিনি সমান সমান এইখিনি আছে গতিকে এইখিনি বদলি আমি এইখিনি ব্যৱহাৰ কৰিম গতিকে ইয়াত কি হ'ব যে 25 মাইনাস ইয়াত হ'ব a প্লাস b হোল স্কয়ার গতিকে আকৌ 25 ৰ বৰ্গমূল হ'ল 5 গতিকে 5 স্কয়ার মাইনাস a প্লাস b হোল স্কয়ার এতিয়া এইটো এইখিনি যদি আমি a স্কয়ার ধৰো এইটো আমি b স্কয়ার বুলি ধৰো তেতিয়ালে a স্কয়ার মাইনাস b স্কয়ার সূত্ৰ আহিল অৰ্থাৎ a স্কয়ার মাইনাস b স্কয়ার ইজ ইকুয়াল টু a প্লাস b হোল ইনটু কি হ'ব a মাইনাস b এতিয়া কথা হল 5 প্লাস a প্লাস b আমি একবাৰ লিখিম তাৰ পিছত 5 মাইনাস a প্লাস মাইনাস হলে ইয়াত ব্ৰেকেট দিব লাগিব a প্লাস b এবাৰ মাইনাসত এবাৰ প্লাসত লিখিলো তাৰ পিছত ইয়াত আমি এই হেৰি লিখিম a প্লাস b প্লাস 5 আমি 5 টো লাষ্টত দিলো তাৰ পিছত ইয়াত আমি কি লিখিম মাইনাস এৰে পূৰণ কৰিলে 5 মাইনাস a মাইনাস b হ'ব তেতিয়াহ'লে ইয়াত আমি এনেকৈ পাম a প্লাস b প্লাস 5 তাৰ পিছত আমি লিখিম ইয়াতে মাইনাস a মাইনাস b প্লাস 5 আমি যদি এই চলকেইটা আগত লিখো আৰু ধ্ৰুবকটো পিছত দিওঁ এইটো হ'ব উৎপাদক এইটো কৰিম আমি 12 নম্বৰ 36x স্কয়ার minus 4y স্কয়ার plus 12yz minus 9z স্কয়ার গতিকে ইয়াত আমি 36x স্কয়ার টো ৰাখি দিলো বাকি yz থকা এইটোত আছে গতিকে এই তিনিটা মিলি আমি এটা সূত্ৰ বনাম গতিকে ইয়াত মাইনাস টো আকৌ কমন লৈ আছো এটো 4y স্কয়ার minus 12yz plus
9z²। অর্থাৎ -2 প্লাস হব, +2 মাইনাস হব, -2 প্লাস হব। therefore 36 বর্গমূল 6 x² তাৰপিছত ইয়াত যদি আমি a - b হোল স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়া ইয়াত হ'ব 2y হোল স্কয়াৰ মাইনাস সূত্ৰৰ 2 এর মানটো হল 2y আৰু b এর মানটো হ'ব 3z কারণ b এর বর্গমূল 9 এর বর্গমূল হল 3 আৰু z² বর্গমূল z হোল স্কয়ার। এতিয়া 6x হোল স্কয়ার মাইনাস ইয়াতে হ'ব আমাৰ 2y মাইনাস 3z হোল স্কয়ার। আমি গোটেইখিনিৰ পৰা সূত্ৰত আহিলো। তাৰপিছত এইখিনি আমি a স্কয়ার আৰু এই গোটেইখিনি আমি b স্কয়ার বুলি ধৰিলে a - b অর্থাৎ a স্কয়ার - b স্কয়ার সূত্ৰত আহিব। গতিকে 6x প্লাস 2y মাইনাস 3z এবাৰ প্লাসত লিখিলো 6x এর লগত এইখিনি আকৌ কি কৰিম 6x এর লগত মাইনাসত লিখিম 2y মাইনাস 3z। এতিয়া 6x প্লাস 2y মাইনাস 3z এতিয়া 6x মাইনাস এর এখানে পূরণ করলে 2y আৰু প্লাস হ'ব 3z। এতিয়া ইয়াত 6x প্লাস 2y মাইনাস 3z আকৌ ইয়াতে কি হ'ব 6x মাইনাস 2y প্লাস 3z এইখিনি হ'ব। গতিকে এইখিনি আমাৰ উৎপাদকত হৈ যাব। তো ভিডিওটো ইমানতে সামৰিছো। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব, লাইক কৰিব, শেয়াৰ কৰিব। ধন্যবাদ।